এইখিনি মোৰ আজি 32 দিনীয়া হাঁহখিনি এইখিনি আজি 32 দিন হৈছে। এইফালে আছে এয়া এইখিনিও 32 দিন হৈছে, টোটেল 100 ওপৰত আছে। তাৰপাছত এইখিনি আজি 41 দিনমান হৈছে আৰু এইখিনি ডাঙৰখিনি একেবাৰে এইখিনি 70 দিনমান হৈছে। দেখিবলৈ পাইছে এইখিনি মই বিকিছোঁ, এই ডাঙৰখিনি মই বিকি আছোঁ, ডেইলি 4টা 5টা এনেকৈ বিকি আছোঁ। বাকী আৰু এয়া দেখিবলৈ পাইছে, সিহঁতকেইটা খাবলৈ দিম মই। এয়া মোৰ 70 দিনীয়া হাঁহ, 70 দিনীয়া হাঁহখিনিক মই দানা দিছোঁ। আজি সিহঁতৰ 70 দিন হৈছে, ৱেটটো 1.5 কেজি আহি গৈছে। ইয়াৰ পৰা মই বিকি আছোঁ হাঁহ, 1.5 কেজি আপ গৈছে ৱেটটো। ইয়াৰ পৰা হাঁহ বিকি আছোঁ, ডেইলি 5টা 6টা হাঁহ বিকি আছোঁ। সম্পূৰ্ণ লোকেল হাঁহ হয়, দেখিবলৈ পাইছে, খাবলৈ দিছোঁ। এয়া আজি 32 দিনীয়া হাঁহখিনি মই আজি মেলি দিছোঁ। সিহঁতৰ আজি 32 দিন হৈছে, সিহঁতি চিধা পুখুৰীলৈ যাব এতিয়া। এইখিনি 32 দিন হৈছে, এয়া পুখুৰীলৈ গ'লগৈ। বাকীখিনিকো মেলি দিওঁ। এয়া সিহঁতৰ আজি 32 দিন হৈছে, সিহঁতক মই মেলি দিছোঁ। আৰু এইখিনি 41 দিন হৈছে, সিহঁতকো মেলি দিম। এইখিনি 41 দিন হৈছে, দেখিবলৈ পাইছে গৈছেগৈ। তাৰপাছত সেই ডাঙৰখিনি নিজে নিজে এতিয়া দানাটো খাই পানি ওলাই যাবগৈ আৰু 70 দিনীয়াখিনি। এইখিনি নিজে নিজে ওলাই গৈ আছে, এতিয়া খাই হৈ গ'ল সিহঁতৰ। সিহঁতি এতিয়া ডাইৰেক্ট পুখুৰীলৈ যাব।